অসমৰ হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এইবাৰ গোৱালপাৰাৰ নৱগত হিমলিতলাৰ বেংগলী যুৱবৃন্দই। পবিত্ৰ ৰমজান মাহ উপলক্ষে বেংগলী যুৱবৃন্দই আয়োজন কৰিলে সমূহীয়া ইফতাৰ মেহফিল অনুষ্ঠানৰ। হিন্দু মুছলমান শান্তিৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এই সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এইবাৰ নৱগত হিমলিতলাৰ বেংগলী যুৱবৃন্দই। সদায় হিন্দু মুছলমান কৰি থকাসকলৰ বাবে এই বাতৰিটো হিন্দু মুছলমান কৰাসকলে এই বাতৰি অৱশ্যেই চোৱা উচিত। কেনেদৰে হিন্দু সমাজৰ যুৱ সমাজে আয়োজন কৰিছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ইফতাৰৰ মেহফিল অনুষ্ঠান। আমি যিমানে হিন্দু মুছলমান কৰি নাথাকোঁ কিয়, কিন্তু এইসকল ব্যক্তিৰ পৰা আমাৰ বহুতো শিকিবলগীয়া আছে। এইসকল নৱগত হিমলিতলাৰ হিন্দু সম্প্ৰদায়ৰ যুৱকসকলে দেখুৱাই দিলে যে আমি সকলোৱে এক ঈশ্বৰৰ সৃষ্টি। আমি সকলো হিন্দু মুছলমান ভাই ভাই। গোৱালপাৰা নৱগত হিমলিতলাৰ এই সকল বেংগলী যুৱকৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নৱগত হিমলিতলা বজাৰস্থিত উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত শ শ লোকৰ সমাগম দেখিবলৈ পোৱা গ'ল। বিভিন্ন দল সংগঠনৰ সদস্য, ব্যৱসায়ী সন্থাৰ লগতে বুদ্ধিজীৱী আৰু সকলো স্তৰৰ সমাজকৰ্মীসকলে উপস্থিত হোৱা পৰিলক্ষিত হয়। উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত একাংশ ব্যক্তিয়ে যিমানে হিন্দু মুছলমানৰ মাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰক কিয়, এনেবোৰ দৃশ্যই সঁচাকৈ সকলোৱে অন্তৰত চুই যাব। আজি এইসকল বেংগলী যুৱক হিন্দু মুছলমান কৰাসকলক দেখুৱাই দিলে আমি সকলোৱে এক। আৰু এই হৈছে অসমৰ হিন্দু মুছলমান শান্তি সম্প্ৰীতি আৰু ঐক্যৰ এনাজৰী। এই ইফতাৰ মেহফিলত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰাৰ আব্দুৰ ৰহিম জিব্ৰান, নৱগত হিমলিতলা বজাৰ পৰিচালনা সমিতিৰ সভাপতি সদস্যসকলৰ লগতে বজাৰৰ ব্যৱসায়ীসকল আৰু বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 2 শতাধিক ৰোজাদাৰসকল। নিউজ ডেস্ক, আছাম লাইভ 24। এই ইফতাৰটো সমাজত এক বাৰ্তা দিছে যে আপুনি যদি দেখা পায় কেমেৰাৰ সন্মুখত বা মোৰ পিছফালে ইয়াতে দুৰ্গা মাৰ মন্দিৰটো আছে আৰু সেই প্ৰাংগণতে আমি ইফতাৰী কৰিছোঁ। আৰু আয়োজক কোন? আয়োজক ইয়াৰে স্থানীয় হিন্দু যুৱ সমাজ। গতিকে হিন্দু যুৱ সমাজৰ ফালৰ পৰা এই আয়োজন কৰিছে, মাতিছে মুছলমানক, ফেষ্টিভেল মুছলমানৰ। গতিকে ই এটা বৃহৎ এক বাৰ্তা গৈছে। সমাজখন আচলতে এনেকুৱা, আমাৰ সমাজখনত হিন্দু মুছলমানৰ কোনো বিভেদ নাই। বিভিন্ন কেতিয়াবা কাৰণত ক'ৰবাত কেতিয়াবা কোনোবাই বক্তব্য দিয়ে বেলেগ কথা, কিন্তু অৰিজিনেল আমাৰ সমাজ ব্যৱস্থাটো এনেকৈ চলি আছে। মানুহ যথেষ্ট হৈছে। আৰু ইফতাৰত কি হয়, সাধাৰণতে চবেই ঘৰতে কৰি ভাল পায়। তাৰমানে দিনটো ৰোজা ৰখাৰ পিছত ক্লান্ত হৈ যায় মানুহ। আৰু ইয়াততো গোটেই ভৰ্তি হৈ আছিলে গোটেই প্ৰাংগণ, যথেষ্ট মানুহ। বজাৰটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাজত ডাঙৰ বজাৰ। এই বজাৰখনত একদম কম সংখ্যক বাঙালী মানুহ বসবাস কৰে। এই বাঙালী যিখিনি যুৱক ল'ৰা, দুৰ্গা মন্দিৰখন দেখা পাইছে, পিছপিনে বজাৰ কমিটিৰ কাৰ্যালয়, ইয়াৰ মাজত আজি ইহঁতে হিন্দু ধৰ্মাৱলম্বী মানুহে আজি আমন্ত্ৰণ জনালে আমাক ইফতাৰ কৰাৰ কাৰণে। আমি ৰাইজে গ্ৰহণ কৰি ইফতাৰ গ্ৰহণ কৰিলোঁ। আমাৰ মাজত আজি আমন্ত্ৰিত হিচাপত গোৱালপাৰা জিলাৰ ৰহিম জিবৰান আহমেদ উপস্থিত থাকে। আমি তেখেতক লগ পাই নথৈ আনন্দিত হৈছোঁ। আশা ৰাখিম গোটেই অসমখনে যাতে এইটো ভেদাভেদ আহি আছে এইটো যাতে নাথাকে। গোটেই আপোনালোকৰ চেনেলৰ জৰিয়তে এটা বাৰ্তা দিবলৈ খুজিছোঁ যে অসমখনত কোনো ভেদাভেদ থাকিব নালাগে, আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগে। পূৰ্বপুৰুষসকলেও আমাৰ আগৰ জেনেৰেশ্যনৰ যিসকলে জেঠা আটা খুৰা, তেওঁলোকেও এই ধৰণে পৰম্পৰাটো ৰাখি গৈছে। সেইটো আমি ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আগন্তুক যাতে আমি হিন্দু মুছলমান উভয় সম্প্ৰদায় যাতে আমি যাতে মিলি যাতে জীৱন যাপন গোৱালপাৰাখন এটা মেছেজ দিব পাৰোঁ। ইয়াতে আচলতে আমি আমাৰ এই নৱগত হিমলিতলা বজাৰৰ আমি যিখিনি সমাজৰ মানুহ আছোঁ হিন্দু সম্প্ৰদায়ৰ, আমি এই হিন্দু সম্প্ৰদায়ৰ আমি যুৱককেইজনে আমি মিলি এই আজিৰ ইফতাৰ পাৰ্টিটো আমি আয়োজন কৰিছিলোঁ। কাৰণ আমাৰ হিমলিতলাত এটা পৰম্পৰা আছে, আমি ইয়াতে হিন্দু মুছলিম বুলি একো নাভাবোঁ। আৰু আমিও তেওঁলোকৰ ঈদৰ ফাংচনৰ সময়ত আমি সহযোগ কৰোঁ। আৰু আমাৰ দুৰ্গা পূজা বা অন্যান্য অনুষ্ঠানৰ সম্পৰ্কে আৰ্থিক হওক বা যিকোনো মানে সকলো পক্ষৰ পৰা আমাক মানে সহায় কৰে আৰু তেওঁলোকে সহযোগিতা কৰে আমাৰ লগত সকলো ধৰণেৰে। গতিকে আমিও তেওঁলোকৰ লগত বহুত ধৰণৰ সহযোগিতা কৰোঁ। আমি ইয়াতে এটা ভাতৃত্ববোধৰ মাজত ধুনীয়াকৈ আছোঁ। ইয়াতে মানে কোনো বিভেদ নাই। আৰু মোৰ মতে এনেকৈ সকলোৱে থাকিলে নিশ্চয় আমাৰ অঞ্চলখন শান্তিত থাকিব। আৰু শান্তি থাকিলে আমি উন্নয়ন কৰাটো নিশ্চয় সুবিধা হ'ব।
আৰু ময়ো সেনেকৈ আমাৰ অসমবাসীও মানে যিখিনি আমাৰ হিন্দু মুছলিম একে ঠাইত কেনেকৈ কিছুমান আছে যদি তেওঁলোকক মই এইটো মেছেজ দিব বিচাৰোঁ মানে হিন্দু আৰু মুছলিম যদি সম্প্ৰদায় আমি কিবা একত্ৰিত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ ইয়াতে উন্নতি কৰাত সুবিধা হ'ব দাংগা নহ'ব বহুত আমি নিউজটো দেখা পাওঁ বহুত দাংগা হয় কিবা হয় কেঁচাল হয় মানে সেইবিলাকতো আল্টিমেটলি আমাৰ সকলো সম্প্ৰদায়ৰে লছ হয় সেইবিলাক নকৰি শান্তিত থাকিলে আৰু আমাৰ আছে ইয়াতে আমাৰ পুৰণি পৰম্পৰা মানে মানুহ আজি মোটামুটি আমি আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ মানে আমি আজি যিটো ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলোঁ আৰু আমি ইয়াতে মুছলিম ভাইসকল যিসকল আছে বা যিমান আছে সকলোকে আমি দোকানী হওক আমাৰ এই অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকলক যেনেকৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে আমাৰ আজি এই নিমন্ত্ৰণত ভাগ লৈ আমাৰ মানে কাৰ্যসূচীটো ইফতাৰ পাৰ্টিৰ আয়োজনটো বৰ ধুনীয়া কৰিছে আৰু তাৰ বাবে মই তেখেতসকলকে আমাৰ সম্প্ৰদায়ৰ পৰা মই তেখেতসকলক ধন্যবাদ দিছোঁ।